আজি ধৰক এটা যদি ৰাষ্ট্ৰৰ যদি এটা লোক সংস্কৃতি কিবা এটা আছে, লোকসংগীত কিবা আছে, সেইটো পৰিৱেশন কৰিছে বেলেগ কথা। কিন্তু হিন্দী চিনেমাৰ কোনো গীত আমাৰ মঞ্চত পৰিৱেশন কৰা নাই আৰু নকৰে। সেইটো আমাৰ মানা আছে, আমাৰ সিদ্ধান্ত আছে। সেইটো এই যি আপোনালোকৰ সমন্বয় কমিটিত আছে, প্ৰতিখন 2015 চনৰ পৰা এই 15 চনৰ পৰা আমাৰ সিদ্ধান্ত ভাল আছে আৰু আগৰ পৰাই আছে। আগৰ পৰা সেই আমাৰ সিদ্ধান্ত নাছিল, কিন্তু আমাৰ বিহু সমিতিসমূহে মানে হিন্দী চিনেমাৰ গান পৰিৱেশন কৰিব নিদিয়ে সাধাৰণ। এটা কোনোবাই যদি ভূপেন হাজৰিকাৰ গান এটা যদি গাব খুজিছে, বঙালী গান এটা হিন্দী গাব খুজিছে, বেলেগ কথা। কিন্তু এটা আমাৰ শিল্পী। কিন্তু এনেই হিন্দী চিনেমাৰে ফটুৱা গান কিছুমান গাব, সেইটোত আমাৰ এটা আমাৰ হেৰিয়ে নাই। অসমীয়া গান যদি কোনোবা যদি অসমীয়া শিল্পী গাব আহে, হয়তো সুৰটো কিবা হেৰি হ'ব পাৰে, মই নাজানো সেইটো। কিন্তু যদি আহে, তেখেতক আমি হেৰি কৰাটো উচিত নহয়, মানে নিৰাশ কৰিব নালাগে। তেখেতক আমি ক'ব লাগিব যে আপুনি গাইছে, ভাল পাইছোঁ, শুদ্ধকৈ গাবলৈ চেষ্টা কৰিব। আপুনি কৈছে ভালেই হৈছে। এতিয়া মৌমিতা মিত্ৰক মাতাক লৈ বহু শিল্পীয়েও আপত্তি দৰ্শাইছে, মানে বহুতে আপত্তি কৰিছে, কিন্তু আপোনালোকৰ ফালৰ পৰা কিবা আছে নেকি যে তেওঁ? আমাৰ কোনো আপত্তি নাই। এগৰাকী অনা অসমীয়া মহিলাই আজি অসমৰ বোৱাৰী বুলি তেখেতে কৈছে। তেখেতে বোৱাৰী বুলি আমি শুনিছোঁ। এতিয়া তেওঁ অসমীয়া গান গাবলৈ চেষ্টা কৰিছে, তাত আমি বাধা দিয়াটো উচিত নহয়। কাৰণ কিয়, আজি আমি অসমীয়া ভাষাটো, অসমীয়া গীত, অসমীয়া সংস্কৃতি প্ৰচাৰ কৰিব লাগে। গতিকে কোনোবা আহি গাব খুজিছে, তাৰ কাৰণে আমি বেয়া পাবলৈ কি কথা আছে? কিন্তু আমাৰতো তাত কোনোবা ব্যক্তিগত কাৰোবাৰ হিংসা থাকিব পাৰে, আমি নাজানো। কিন্তু আমি এজ এ হ'ল, আমি অসমীয়া হিচাপে আজি আমি বিহুৰ লগত জড়িত, আমি কৰ্মী হিচাপে আমি এইটো আদৰণি জনাইছোঁ। আৰু এইটো আমি বেয়া পাবলৈ শিল্পীৰ পৃথিৱী যিহেতু ভূপেন দাই আজি বঙালী হিন্দী গান গায়, জুবিনেও গাইছে হিন্দী গীত, জুবিনেও গাইছে। জুবিনে গাব পাৰিব নে নোৱাৰে এতিয়া হিন্দী গীত? তেওঁৰ সামান্য উচ্চাৰণৰ যিটো ভুল হৈছে, সেইটো আমি কৰিব নোৱাৰোঁ। কিন্তু এইটো ঠিক চেষ্টা কৰিছে, আৰু এই চেষ্টা আজি কৰিছে, কালি কৰিছে, অহাবাৰলৈ তেওঁ খুব ভাল হ'ব। গতিকে চেষ্টা কৰাত আপত্তি নাই। আৰু কোনোবাই গাব খুজিছে, যাওক। সেইটো আমাৰ সংস্কৃতিটো তেওঁলোকে যদি আঁকোৱালি ল'ব পাৰিছে, আমি তেওঁক ধন্যবাদ দিব লাগে। জুবিনেও হিন্দী গীত গতিকে তেওঁ গাব পাৰিব নে নোৱাৰে? অসমীয়া সংস্কৃতিৰ মূল হোতা এজন জ্যোতিপ্ৰসাদ। জ্যোতিপ্ৰসাদেতো বাহিৰৰ মানুহ, আমাৰ ইয়াত আহিছে। তেওঁতো গোটেই অসমীয়া সংস্কৃতিটোক আগবঢ়াই দিব। আমি শিকাৰ যদি পৰিৱেশ লৈ আগবাঢ়ি আহিছে। আৰু এটা কথা আমি গম পাইছোঁ, কোনোবা যে আমাৰ জীয়ৰী বোৱাৰী, কোনোবা বোৱাৰী হিচাপে বাহিৰলৈ গৈছে, অসমীয়া সংস্কৃতিৰ লগত লৈ গৈছে, আৰু কোনোবা বাহিৰৰ পৰা আহিছে অসমীয়া সংস্কৃতি, অসমীয়া বোৱাৰী হিচাপে আহিছে, অসমীয়াত্ব লৈছে, আমি তেওঁলোকক আদৰণি যাওঁ। এইটোত কোনো দ্বিমত আহিব নালাগে।